নমস্কাৰ, গুড মৰ্ণিং শ্ৰোতা বন্ধুসকল। আপোনালোকক আজি দিনটো ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি মংগলবাৰ, ইংৰাজী মাহৰ 2 এপ্ৰিল 2024, অসমীয়া মাহৰ চ'ত মাহৰ 19 তাৰিখ। আজি অষ্টমী তিথি, পূৰ্ব ফাগুনী নক্ষত্ৰ। সূৰ্য উদয় হ'ব 5:32 আৰু সূৰ্য অস্ত যাব 5:48। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি দিব, যাতে আগন্তুক ৰাশিফলবোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আহক শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমে চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ সম্পৰ্কে। শ্ৰোতা বন্ধুসকল, আজি আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্য যত্ন ল'বলৈ কৈছে। আপোনাৰ ব্যক্তিগত সমস্যাবোৰ সমাধান কৰা হ'ব। আপুনি সুখী হ'ব যে আপোনাৰ অমীমাংসিত কাম হঠাতে সম্পূৰ্ণ হ'ব। গেছ আৰু এচিডিটিয়ে আপোনাক অসুবিধাত পেলাব পাৰে। আপোনাৰ কামৰ দক্ষতা আজি বৃদ্ধি হ'ব। আপুনি ভ্ৰমণ পৰিকল্পনা কৰিব পাৰে। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে বুলিও কৈছে। শুভ ৰং হৈছে বগা। শুভ নম্বৰ হৈছে 19। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি আনৰ কল্যাণৰ বিষয়ে ভাবিব, কিন্তু মানুহে আপোনাৰ অনুগ্ৰহ গ্ৰহণ নকৰে। কোনো কাৰণত পাৰিবাৰিক অনুষ্ঠান এটা পিছুৱাই দিয়া হ'ব পাৰে। আপোনাৰ জীৱন সংগীৰ স্বাস্থ্যৰ যত্ন ল'ব। কাৰো উস্কানিৰ অধীনত প্ৰতিক্ৰিয়া নকৰিব। দিনটো আনতকৈ কিছু বেছি প্ৰতিকূল হ'ব। আপুনি কাৰ্যালয়ত আপোনাৰ অধীনস্থ সকলৰ ওপৰত খং কৰিব পাৰে। শুভ ৰং হৈছে নীলা। শুভ নম্বৰ হৈছে 22। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে মিথুন ৰাশিৰ লোকসকলৰ আজি মনৰ ইচ্ছা পূৰণ হ'ব বুলি কৈছে। আজি বৃদ্ধ সদস্যসকল অৰ্থাৎ বয়সস্থ লোকসকলক কৈছে যে তেওঁলোকৰ পৰামৰ্শ আৰু মতামত বিবেচনা কৰি ল'বলৈ কৈছে। বৃদ্ধসকলৰ বয়সস্থ লোকসকলৰ পৰামৰ্শ আৰু মতামতক বিবেচনা কৰি চাবলৈ কৈছে। আপুনি আনন্দ আৰু বিলাসিকতা সম্পূৰ্ণৰূপে উপভোগ কৰিব বুলিও কৈছে। আপোনাৰ মনোবল উচ্চ হৈ থাকিব। ব্যৱসায়ৰ ক্ষেত্ৰত সকলো পৰিস্থিতি আপোনাৰ বাবে অনুকূল হ'ব। শুভ ৰং হৈছে বগা। শুভ নম্বৰ হৈছে 28। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি অন্য এক ৰাশিফল চাই লওঁ। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি গৱেষণা সম্পৰ্কীয় কামত সফলতা লাভ কৰিব পাৰে। আপুনি কৰ্মক্ষেত্ৰত বেকবাইট হ'ব পাৰে। আপোনাৰ ব্যক্তিত্বত তীব্ৰ আকৰ্ষণ থাকিব। ইয়াৰ ফলত আপুনিও জনপ্ৰিয় হ'ব। টকা খৰচ কৰাৰ আগতে আপোনাৰ বাজেট মনত ৰাখিব। শুভ ৰং হৈছে ৰূপ। শুভ নম্বৰ হৈছে 29। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ নেক্সট ৰাশিটো হৈছে সিংহ ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনাৰ কৰ্মস্থানত আপোনাৰ ব্যস্ত সময়সূচী থাকিব। প্ৰেম সম্পৰ্কত আপোনাৰ যোগাযোগৰ অভাৱ থাকিব পাৰে। আজি বিত্তীয় বিষয়বোৰৰ বিষয়ে অতি সতৰ্ক হ'ব। আপুনি সন্ধিয়া
আপোনাৰ বন্ধুবৰ্গৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰিব। মানুহে আপোনাৰ কথাবোৰ অতি গুৰুত্ব সহকাৰে ল'ব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে মুগা, শুভ নম্বৰ হৈছে 6। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আজি নতুন পৰিকল্পনা আৰু প্ৰকল্পত সফলতা লাভ কৰাত পলম হ'ব পাৰে। আজি আপুনি নেতিবাচক মানসিক অৱস্থাত থাকিব পাৰে। আপোনাৰ শুভাকাংক্ষীসকলক অপ্ৰয়োজনীয়ভাৱে সন্দেহ নকৰিব। আজি অত্যধিক ব্যস্ততা পৰিহাৰ কৰিব। আপুনি বিত্তীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে। অলসতাত আপোনাৰ সময় অপচয় নকৰিব। শুভ ৰং হৈছে সোণালী, শুভ নম্বৰ হৈছে 21। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ব্যৱসায়িক ভ্ৰমণ আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। আনৰ বিষয়ে চিন্তা কৰি আপোনাৰ সময় অপচয় নকৰিব। সৃষ্টিশীল কাৰ্যকলাপত আপোনাৰ এটা আনন্দদায়ক সময় থাকিব। আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম আৰু মধুৰতা থাকিব। পৰিয়ালত আপোনাৰ আধিপত্য বৃদ্ধি হ'ব। আপুনি আপোনাৰ প্ৰতিভা আনৰ সন্মুখত প্ৰদৰ্শন কৰাৰ সুযোগ পাব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে বেগুনীয়া, শুভ নম্বৰ হৈছে 8। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি আজি নতুন ব্যৱসায়িক সম্পৰ্ক বিকশিত কৰিব পাৰে। আপোনাৰ নম্ৰ আচৰণে বিপৰীত লিংগৰ লোকসকলক আকৰ্ষিত কৰিব। আনৰ ক্ষেত্ৰত হস্তক্ষেপ নকৰিব। কিছুমান আত্মীয় আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে। যিসকলে বিদেশত বসবাস কৰি আছে তেওঁলোকে তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ সুযোগ পাব পাৰে। শুভ ৰং হৈছে ৰঙা, শুভ নম্বৰ হৈছে 6। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আজি আপোনাৰ স্তব্ধ কামে গতি লাভ কৰিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত উৎকৃষ্ট প্ৰদৰ্শন কৰিব। নিবনুৱাসকলে নতুন চাকৰিৰ সুযোগ পাব পাৰে। আপুনি কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। কিছুমান বাহ্যিক বিনিয়োগকাৰীয়ে আপোনাৰ ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 7 অৰ্থাৎ 7। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে মকৰ ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপুনি ধৈৰ্য আৰু সংযমৰ সৈতে আপোনাৰ কামত মনোনিৱেশ কৰিব লাগিব। আনৰ পৰামৰ্শৰ প্ৰতি অত্যধিক মনোযোগ নিদিব। আজি কাৰোবালৈ প্ৰেমৰ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ পৰিহাৰ কৰিব। আপোনাৰ অনুভূতিক অসন্মান কৰা হ'ব পাৰে। কৰ্মক্ষেত্ৰত সম্পৰ্কে মনত উৎসাহৰ অভাৱ থাকিব। আপোনাৰ ঘনিষ্ঠ সম্পৰ্কত পাৰ্থক্য থাকিব পাৰে। শুভ ৰং হৈছে খাকী, শুভ নম্বৰ হৈছে 12। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপুনি কৰ্মক্ষেত্ৰত পদোন্নতি পাব পাৰে। আপুনি আপোনাৰ সন্তান আৰু জীৱনসংগীৰ পৰা মৰম আৰু সন্মান দুয়োটাই পাব। মানুহবোৰ আপোনাৰ ধাৰণাবোৰৰ দ্বাৰা সোনকালে প্ৰভাৱিত হ'ব।
আপুনি চৰকাৰ সম্পৰ্কীয় বিষয়ত সফলতা লাভ কৰিব। আপুনি ঋণ লওঁতাৰ পৰা আপোনাৰ বকেয়া ধন ঘূৰাই পাব পাৰে। শুভ ৰং হৈছে ক'লা। শুভ নম্বৰ হৈছে 12। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশি। ৰাশিটো হৈছে মীন ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপোনাৰ পৰিয়ালত আনন্দ থাকিব বুলি কৈছে। আপুনি আপোনাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ সংকল্পবদ্ধ হ'ব। আপুনি আপোনাৰ সহকৰ্মীসকলৰ তুলনাত গুৰুত্বপূৰ্ণ আৰু উৎকৃষ্ট প্ৰদৰ্শন দিব। আপুনি এটা ব্যয়বহুল সামগ্ৰী ক্ৰয় কৰিব পাৰে। নেতিবাচক লোকৰ পৰা আঁতৰি থাকিব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে গুলপীয়া। শুভ নম্বৰ হৈছে 26। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি দিব, যাতে আগন্তুক ৰাশিফলবোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈ আহোঁ, নমস্কাৰ।